ৰেশমিত টকাৰ মানে মাতি কল কৰাৰ এইটোৱে কাৰণ হ'ল যে আমাৰ কোকৰাঝাৰৰ যিটো R&B চিভিল হস্পিটেল, one of the premier health center in this region of our place. এইটো আমি জনামতে এইটো শ্বিফটিং হৈ আছে কোকৰাঝাৰ মেডিকেল কলেজলৈকে। তো সেইটোৰ কাৰণে আমি কোকৰাঝাৰবাসী ৰাইজসকলে বহুত শংকিত হৈছোঁ যে আমাৰ ইয়াৰ মানুহবিলাক হেল্থ ছাৰ্ভিচৰ পৰা ডিপ্ৰাইভড হ'ব। আমাৰ কোকৰাঝাৰ মেডিকেল কলেজ কোকৰাঝাৰ টাউনৰ পৰা যিমানটো ডিষ্টেঞ্চত আছে, চব মানুহে ইমান দূৰলৈকে গৈ পেলাই ডিউৰিং নাইট টাইম এনেকুৱা সময়ত গৈ পেলাই সেইটো ছাৰ্ভিচটো এভেইল কৰাটো সুবিধাজনক নহ'ব। তাৰ উপৰিও আমাৰ কোকৰাঝাৰ চিভিল হস্পিটেল 200 বেডৰ এটা হস্পিটেল হয়, যিটো হস্পিটেল আমি ইমান দিন ধৰি ইয়াতে সুবিধা পাই আছোঁ, হেল্থ ছাৰ্ভিচটো পাই আছোঁ। সেই ছাৰ্ভিচটো আমি বিচাৰোঁ এইটো ইয়াতে কণ্টিনিউ হ'ব লাগে। মেডিকেল কলেজ আমি ৱেলকাম কৰিছোঁ। মেডিকেল কলেজৰ যিটো মানে এষ্টাব্লিছমেণ্ট যিটো হৈছে লোকেশ্যন ৱাইজ, সেইটো কলেজ হিচাপত ঠিকেই আছে, কিন্তু হস্পিটেল যিটো আমাৰ বৰ্তমান লোকেশ্যনত আছে, আমি এইটো ছাৰ্ভিচটো ইয়াতে বেটাৰ পাম। কাৰণ বহুত দুখীয়া মানুহ আছে এনেকুৱা যে ওচৰৰ পৰা ইয়াতে আহি পেলাই সুবিধাটো ল'ব পাৰে। কেতিয়াবা ইয়াতে খোজকাঢ়িও মানুহ ৰাতি আহিব পৰা সুবিধা মানে আমি আছে, কিন্তু ইমান দূৰলৈকে যোৱাটো সম্ভৱ নহয় চব মানুহৰ কাৰণে। আৰু লগত যিটো আমি ছাৰ্ভিচ ফ্ৰী ছাৰ্ভিচ যিটো আছে এটা, যিটো আমাৰ CT স্কেন হওক, এক্সৰে হওক, সেইবিলাক আমি ইয়াতে ফ্ৰী পাই আছোঁ। কিন্তু মেডিকেল কলেজত কিবা এটা চাৰ্জ ইয়াতে আহিব। আৰু লগত আৰু এটা ডাঙৰ কথা হ'ল যে এইটো 1954 পৰা এইটো এটা চিভিল হস্পিটেল, আমাৰ ৰূপনাথ ব্ৰহ্ম চিভিল হস্পিটেল নামত চলি আছে। যিজন মানুহ ইয়াৰে এজন প্ৰতিষ্ঠিত মানুহ, তেওঁ বড়ো কবি, বড়ো পয়েট, ৰিলিজিয়াছ স্কলাৰ আৰু এজন পলিটিচিয়ান, যাৰ নামত এইটো হস্পিটেল আছে। সেই হস্পিটেলটো আজি যদি এবলিছ হৈ যায়, তেতিয়াহ'লে তেওঁৰ যিটো আমি স্মৃতি সদায় স্মৰণ কৰি থাকোঁ, এই যে R&B ৰোড, R&B চিভিল হস্পিটেল, চবে মানুহে মুখে মুখে কৈ থাকে, সেইটো মানুহৰ মানে স্মৃতিৰ পৰা লাহে লাহে গৈ থাকিব। মানুহজনক সদায় মনত ৰাখিব তেওঁৰ উই মেক এ জইণ্ট প্ৰটেষ্ট, ইউনানিমাছ প্ৰটেষ্ট। এণ্ড যদি আমাৰ ইয়াৰ কাৰণে আমি বিচাৰিছোঁ আমাৰ আপোনালোকৰ এই প্লেটফৰ্মৰ মাজেদি আমাৰ এই মেছেজটো আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈকে যাব। কনচাৰ্ণ অথৰিটিয়ে আমাৰ এই আবেদনটো গ্ৰহণ কৰিব। প্ৰচেছ সেইটোৰ কাৰণে আমি প্ৰতিবাদ জনাইছোঁ। আমিতো ইমানলৈকে কনফাৰ্ম নাছিলোঁ এতিয়ালৈকে যে আমি কিমানলৈকে শ্বিফটিং হ'ব, কি মডালিটিজ কামটোত হৈ আছে। কোকৰাঝাৰ মেডিকেল কলেজটো যে ইয়াতে শ্বিফটিং হ'ব, এইটো এটা ৰিউমাৰ মংগাৰিং হৈ আছিলে যে চিভিল হস্পিটেলটো তাতলৈকে যাব, কিন্তু আমাৰ লগত কোনো তথ্য নাছিলে, আমি গম পোৱা নাছিলোঁ তেনেকুৱাকৈ। এতিয়া যিহেতু আমি অফিচিয়েলি গম পালোঁ, এইকাৰণে আমি প্ৰতিবাদ জনাইছোঁ। আৰু ইয়াৰে কাৰণে আমি আজি ইয়াতে প্ৰেছ কনফাৰেঞ্চ কৰিছোঁ। লগত আজি ৰাতিপুৱা ভাগত আমাৰ ড্ৰাগছ ডিলাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা এটা প্ৰতিবাদ সাব্যস্ত কৰা হৈছে চিভিল হস্পিটেলৰ সন্মুখতে। আৰু আমি আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ মহোদয়ক এখন মেমৰেণ্ডাম দিম, আমাৰ উপায়ুক্ত ডেপুটি কমিশ্যনাৰ অফ কোকৰাঝাৰৰ থ্ৰুৱেদি অহাকালি। আৰু কিছুমান সংগঠনে আজিও মেমৰেণ্ডাম দিছে। তেনেকুৱা আমি আমাৰ আবেদনখিনি জনাই থাকিম। আৰু এইটো আমি আমাৰ ষ্ট্ৰেট যিটো আমাৰ ডিমাণ্ড বা আমাৰ যিটো দাবী বুলি ক'ব পাৰি, সেইটো হ'ল যে আমাৰ ইমিডিয়েট ৰিইনষ্টলেশ্যন অফ দ্য ছাৰ্ভিচেছ ইয়াৰ ইন কোকৰাঝাৰ চিভিল হস্পিটেল, R&B চিভিল হস্পিটেল। আজি মই এই ড্ৰাগছ ডিলাৰ এছ'চিয়েশ্যনৰ প্ৰতিবাদ সাব্যস্ত কৰি থাকোঁতে মই এবাৰ তাতে গ'লোঁ, তাতে চালোঁ যে ডক্টৰছ নাই। মেডিকেল যিখিনি পেচেণ্টছ আহিছে তেওঁলোকে আনএটেণ্ডেড ঘূৰি গৈ আছে। এনেকুৱা হৈছে যে কিছুমান ফেটাল কেছো মোৰ নলেজত আহিছে। কোনোবা বাচ্চা এটা মানে চিৰিয়াছ কণ্ডিশ্যনত আহিছিলে, ডক্টৰ নাথাকিলে, ডক্টৰ এটেণ্ড কৰিব নোৱাৰিলে, পিছত
মানে বাচ্চাটো ঢুকালে বুলি গম পালোঁ। তো আৰু বহুত এনেকুৱা চিৰিয়াছ পেচেণ্ট আহি ঘূৰি গৈ আছে, OPD টো বন্ধ হৈ আছে আজিৰ পৰা। এনেকুৱা হৈ থাকিলেতো আল্টিমেটলি আমি যিটো এটা মানে ভাল মানে বিচাৰিছিলোঁ যে মেডিকেল কলেজৰ লগত আমাৰ কোকৰাঝাৰ চিভিল হস্পিটেলৰ এটা চিনক্ৰনাইজেশ্যন থাকি পেলাই ভাল ছাৰ্ভিচ, হেল্থ ছাৰ্ভিচ এটা আমাৰ কোকৰাঝাৰ লোকেল মানুহখিনিয়ে পাব, সেই চিনক্ৰনাইজেশ্যনটো ক'ৰবাত যেন মিছ হৈ আছে যেন পাইছোঁ। যে মেডিকেল কলেজ আহিলে ইট শুড বি এ ব্লেছিং টু আছ, ইনষ্টেড ইট ইজ লাইক এ I mean a cars like us. It appears like that. তো আমি সেই বস্তুটো প্ৰতিবাদ জনাইছোঁ এইটো কাৰণে যে হস্পিটেল আছে, তাৰ কাৰ্য যিটো প্ৰণালী আছে, যিটো আমাৰ ইয়াৰ ফাংচনাৰিজ আছে, সেইটো কণ্টিনিউৱেশ্যন থাকিব লাগে। লগত মেডিকেল কলেজ যিটো ইয়াতে আমাৰ এষ্টাব্লিছড হৈছে সেইটোও আমি ৱেলকাম কৰিছোঁ আৰু ইয়াৰ ফাংচনটো ভালকৈ চলিব লাগে। তো আমাৰ এইটো প্লেটফৰ্মৰ মাজেদি আমি আমাৰ মেছেজটো আমি আমাৰ কনচাৰ্ণ অথৰিটিক দিব বিচাৰিছোঁ যে এইটো যাতে তেওঁলোকে আমাৰ এই প্ৰস্তাৱটো গ্ৰহণ কৰে। ইমিডিয়েট কালিৰে পৰা যাতে OPD ষ্টাৰ্ট হৈ যায় ইয়াতে, আৰু যিখিনি নৰ্মেল ফাংচনিং আছিলে চিভিল হস্পিটেলৰ এইখিনি এজ ইউজুৱেল কালিৰ পৰা কণ্টিনিউশ্যন থাকিব লাগে। আৰু আমি তেনেকুৱা একো মানে 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 বিচৰা নাই যে এইটো লৈ পেলাই কিবা এটা মানে আমি আৰু বেলেগ কিবা কৰিব লগা হ'ব। আমি ভাবিছোঁ যে গভমেণ্টে আমাৰ কথাটো বা আমাৰ কৰ্তৃপক্ষে আমাৰ কথাটো গ্ৰহণ কৰিব। এইটো ৰাইজৰ ডিমাণ্ড, কোনো পাৰ্টিকুলাৰ আমাৰ অৰ্গেনাইজেশ্যনেল পইণ্ট অফ ভিউত নহয়, কিন্তু আমি এইটো যিহেতু মাৰ্চেণ্ট এছ'চিয়েশ্যন কোকৰাঝাৰ গোটেই ৰাইজক লৈ পেলাই ৰিপ্ৰেজেণ্ট কৰে, আমি অলপ আগবাঢ়ি আহিছোঁ এইটো লিড কৰিবৰ কাৰণে। লগত আমাৰ সব অৰ্গেনাইজেশ্যনবিলাক আমাৰ লগত আহিছে। তো আমি বিচাৰিছোঁ যে এইটো সোনকালে, অতি সোনকালে এই বস্তুটো সমাধান হ'ব আৰু কালিৰে পৰাই আমাৰ যিটো হেল্থ ছাৰ্ভিচেছ আছে চিভিল হস্পিটেলত সেইটো ৰিষ্টাৰ্ট হৈ যাব। আমাৰ মেইন আজি যিটো কথা আছিল, আমি যিটো জানা আছিলোঁ যে হস্পিটেলটো ইয়াত চলি থাকিব, ছাইড বাই ছাইড আমাৰ যিটো মেডিকেল কলেজ এইটো অ'পেনিং হ'ব বাই এপ্ৰিল এনেকুৱা শুনিছিলোঁ। তো তেতিয়া আমি ভালে পালোঁ যে না আমাৰ নতুন এটা মেডিকেল কলেজ ওলাই আছে, ছাইড বাই ছাইড এইটো যিটো আমাৰ হস্পিটেল এইটোতো আমাৰ টাউন এৰিয়াৰ এটা খুব ভাইটেল ৰোল প্লে কৰে, খুবেই ইম্পৰ্টেণ্ট। কাৰণ ওচৰা ওচৰি যিমান আমাৰ ইয়াতে কোকৰাঝাৰ টাউনৰ ওচৰা ওচৰি যিমান মানুহ আছে, আমি ফাৰ্ষ্ট এণ্ড ফৰমষ্ট ইয়াত আহি আমি এটেণ্ড কৰোঁ ফৰ প্ৰাইমাৰী ট্ৰিটমেণ্ট। যদি এইটোৱে হৈ যায়, এতিয়া যদি এইটো বন্ধ কৰি যায়, আমাৰ বহুপিনে আমাৰ মানে ফেটেল কেছ হোৱাৰ চান্সটো বেছি থাকে, যেহেতু আমাৰ মেডিকেল কলেজটো বহুত দূৰ, অলমষ্ট 10 কিলোমিটাৰ্ছ কোকৰাঝাৰ টাউনৰ পৰা। ইমাৰ্জেঞ্চি ফাৰ্ষ্ট এড ট্ৰিটমেণ্ট, ইমাৰ্জেঞ্চি ট্ৰিটমেণ্ট একোৱেই নাপাওঁ। ওচৰা ওচৰি আমাৰ যিমান মানুহবিলাক আছে, আমাৰ ছাৰাউণ্ডিংছত মোটামুটি বেছিভাগে ল' ইনকাম গ্ৰুপ। আমাৰ কোকৰাঝাৰ টাউনৰ পৰা যদি 2 কিলোমিটাৰ্ছ আমি ৰেডিয়াছ লৈ অলপ বাহিৰত যাওঁ, সকলোৱে কিন্তু ল' ইনকাম গ্ৰুপ। তেনেহ'লে এই মানুহবিলাকে বহুত চাফাৰ কৰিব যদি কোকৰাঝাৰ টাউনৰ এই হস্পিটেলটো বন্ধ হৈ যায়। তো আমাৰ এটাই ৰিকুৱেষ্ট ৰাইজৰ হৈ যে এই হস্পিটেলটো কণ্টিনিউ কৰিব লাগে, তাৰ লগে লগে নতুন হস্পিটেল যিটো মেডিকেল কলেজ অ'পেনিং হ'ব এইটো হ'ব দিয়ক। তাতে স্পেচিয়েল কেছেছবিলাক আহিব, স্পেচিয়েল যেনেকুৱা আমাৰ ইয়াত ডায়েবেটলজি, ইউৰ'লজি, নিউনেটলজি এই ছেকশ্যনবিলাক নাই, তাতে এইবিলাক বস্তু লৈ আহি, আৰু ইয়াত যিটো নৰ্মেলবিলাক আছে গাইনো কেছ, OPD থাকে, মিনিমেল যিবিলাক চাৰ্জাৰী থাকে, এইবিলাক থাকিলে আমাৰ যিমান ফাৰ্মাচীবিলাক জড়িত আছে ইয়াৰ লগতে, এটা মেডিকেল কলেজ, এটা চিভিল হস্পিটেলৰ লগতে, প্ৰতিটা ফেমিলিও কিন্তু তাৰ লগতে এটা ভালকৈ চলি থকা হয়। তাৰ লগে লগে কিছুমান ষ্ট্ৰীট ভেণ্ডৰ থাকে, এইবিলাকত চলি থাকে। তো এটা বিজনেছ ৰেচপেক্টত যদি চাওঁ, এইটোৱে কিন্তু খুব এটা মানে বহুত ডাঙৰকৈ হেম্পাৰ হৈ যাব যদি এই হস্পিটেলটো ইয়াৰ পৰা বন্ধ হৈ যায়। তো অভাৰঅল বস্তুটো যদি চাই আমি এটা ভাল বস্তু কৰিবলৈ গৈ আৰু এটা এইপিনে আমি কিন্তু বেয়া বস্তু হৈ আছে যে পিপল উইদিন দ্য টাউন এৰিয়া খুব বেয়াকৈ এফেক্ট হ'ব। তো এইটো যদি আপোনালোকে মানে মেছেজটো আমাক ফৰৱাৰ্ড কৰিব পাৰে অলপ এই মিডিয়াৰ থ্ৰুত, এইকাৰণে আমাৰ এই প্ৰেছ মিটিংটো আজি মাতা হয়।